আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। মই ৰাহুল শইকীয়া। মই আপোনালোকক লগত ডিসকাস কৰিম, শেয়াৰ কৰিম আৰু আলোচনা কৰিম মেথছৰ প্ৰত্যেকটো বিষয়বস্তু যিসমূহ আপোনালোকৰ আগন্তুক এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয়। আজি আমি ডিসকাস কৰিম আপোনালোকৰ লগত নাম্বাৰ সিস্টেমৰ ওপৰত অৰ্থাৎ সংখ্যা প্ৰণালীৰ ওপৰত। আপোনালোকে যেনেদৰে মানুহৰ প্ৰজাতিটোক বিভিন্ন ভাগত বিভক্ত কৰা হয়, যদিও মানুহ ইহঁতক কি কৰা হয় বিভিন্ন ভাগত বিভক্ত কৰা হয়, ঠিক একেদৰে সংখ্যাবোৰ আমি দৈনন্দিন জীৱনত যিবোৰ সংখ্যা ব্যৱহাৰ কৰি আহিছো সেই সংখ্যাবোৰকো এনেদৰে বিভিন্ন ভাগত শ্ৰেণী বিভক্ত কৰা হয় আৰু যাক কোৱা হয় সংখ্যা প্ৰণালী অৰ্থাৎ নাম্বাৰ সিস্টেম বুলি। এটা আমি প্ৰথম চাও সংখ্যা প্ৰণালীৰ প্ৰথম বিভাগটো নেচাৰেল নাম্বাৰ কাক কয়। এটা নেচাৰেল নাম্বাৰ বুলি ক'লে আমি সাধাৰণতে কেনেকুৱা এটা ভাব হয় নেচাৰেল that is স্বভাৱতে সাধাৰণতে আমাৰ মনলৈ যিবোৰ নাম্বাৰ আহে, যিবোৰ নাম্বাৰ আমি গণনাৰ কাৰণে ব্যৱহাৰ কৰো আৰু সেই সংখ্যাবোৰকে কি বুলি কোৱা হয় নেচাৰেল নাম্বাৰ বুলি কোৱা হয়। যেনেদৰে আমি পোন প্ৰথমে সংখ্যা বুলি ক'লে কোনটো সংখ্যা আমাৰলৈ মনত আহে 1, ঠিক আছে, ইয়াৰ পাছত কি 2, 3, 4, 5 আপ টু এনেদৰে গৈ থাকিব। সচৰাচৰ আমি ব্যৱহাৰ কৰি থকা যিমানবোৰ নাম্বাৰ আছে, যিমানবোৰ সংখ্যা আছে, এই গোটেই সংখ্যাখিনি একৰ পৰা আৰম্ভ কৰি তোমাৰ কোৱা হয় স্বাভাৱিক সংখ্যা বুলি। নেক্সট আমি চাওঁ হোল নাম্বাৰ কাক কয়। হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা বেলেগ একো নহয়। আমি অকমান আগত আপোনালোকক কৈছিলো স্বাভাৱিক নাম্বাৰ কি হয় বা স্বাভাৱিক সংখ্যা কি হয়। স্বাভাৱিক সংখ্যাখিনিকে শূন্যটোৰ লগ লগাই দি গোটেই সংখ্যাখিনিক একেলগে কোৱা হয় আপোনাৰ হোল নাম্বাৰ বুলি। শূন্যৰ সৈতে যিমানখিনি নাম্বাৰ আছে গোটেই নাম্বাৰখিনিক একেলগে কি বুলি কোৱা হয় হোল নাম্বাৰ বুলি। ঠিক আছে, 0, 1, 2, 3, 4, 5, 6 এনেদৰে। আমি প্ৰথম শিকিলো স্বাভাৱিক সংখ্যা কাক কয়। স্বাভাৱিক সংখ্যা সেইখিনি সংখ্যা যিখিনি সংখ্যা স্বভাৱতে আমাৰ মনলৈ আহে যিকোনো গণনাৰ কাৰণে, যত আমি শূন্যটো ধৰা নাছিলো। আমি দ্বিতীয়তে কি পালো? আমি দ্বিতীয়তে পালো হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা কোনবিলাক? শূন্যক ধৰি গোটেই স্বাভাৱিক সংখ্যাখিনিকে আমি কি বুলি ক'ব পাৰো হোল নাম্বাৰ অৰ্থাৎ পূৰ্ণ সংখ্যা বুলি ক'ব পাৰো। এটা কথা বাৰু আপোনালোকে মন কৰিছেনে? ইয়াত চাওক আপোনালোকে নেচাৰেল নাম্বাৰ অৰ্থাৎ 1 ৰ পৰা এইখিনি হৈছে কি নেচাৰেল নাম্বাৰ, ঠিক আছে, আৰু সেই নেচাৰেল নাম্বাৰত কোনটো নাই 0 টো নাই। তাৰ পৰা আমি এটা কথা কি ক'ব পাৰো বাৰু? তাৰ পৰা আমি এটা কথাই ক'ব পাৰো প্ৰত্যেকটো স্বাভাৱিক সংখ্যাই হৈছে হোল নাম্বাৰ, কিন্তু গোটেইখিনি হোল নাম্বাৰেই স্বাভাৱিক সংখ্যা নহয়। কিয় নহয়? বিকজ ইয়াত শূন্যটো এক্সট্ৰা হৈ আছে। এই শূন্যটো আমি কি দেখিছো স্বাভাৱিক সংখ্যাৰ পৰা এক্সট্ৰা কৰি দেখিছো। য'ত আপোনাৰ শূন্যটো নাথাকে সেইখিনি কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা। শূন্যৰ সৈতে একৰ পৰা আৰম্ভ কৰি আমাৰ দৈনন্দিন ব্যৱহাৰৰ কাৰণে যিমান নাম্বাৰ আমি ব্যৱহাৰ কৰো সকলোখিনি সংখ্যাক আমি কি বুলি কওঁ হোল নাম্বাৰ বুলি। ইয়াৰ পৰা আমি কি গম পালো? তোমালোকৰ কুৱেশ্যন আহে এক্সামত সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয়নে? তো এনসাৰটো আমি কি লিখিম হয়। কিন্তু যদি তোমাক সোধে সকলোবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয়নে, তেতিয়া আমি কি কম? সকলোবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয়নে? নহয়, কাৰণ শূন্যটো এক্সট্ৰাকৈ আছে। যদি আমাক ইভাগে সোধে সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয়নে, তেতিয়া আমি কি কম হয়, কাৰণ একৰ পৰাই আৰম্ভ হৈছে, জাস্ট শূন্যটো নাই। ঠিক আছে, তো নেক্সট আমি চাওঁ প্ৰাইম নাম্বাৰ কাক কয়, মৌলিক সংখ্যা কাক কয়। এতিয়া যদি আমি এটা নাম্বাৰ চালো 3 আৰু এটা চাওঁ 5 আৰু এটা চাওঁ 7, এই সংখ্যাকেইটা যেন আমি ললো, এই সংখ্যাকেইটাক আমি প্ৰথম চাম কি সংখ্যাৰে ডিভিজিবল হয় বা হৰণ কৰিব পাৰো। 3ক আমি কিহেৰে হৰণ কৰিব পাৰো? অনলি 1 আৰু এই সংখ্যাটো অৰ্থাৎ 3। ঠিক একেদৰে 5ক আমি কি সংখ্যাৰে হৰণ কৰিব পাৰো? 1 আৰু 5। দ্যাট মিন্স 1 বা সেই সংখ্যাটোৱে। ঠিক একেদৰে 7ক আমি কি সংখ্যাৰে ডিভিজিবল কৰিব পাৰো বা হৰণ কৰিব পাৰো? 1 আৰু 7 বা 7। ইয়াৰ পৰা আমি কি গম পালো
3 5 7 এই সংখ্যাকেইটাক অনলি দুটা সংখ্যাৰে ডিভিজিবল অৰ্থাৎ হৰণ কৰিব পাৰি প্ৰথম 1 এৰে আৰু সেই সংখ্যাটোৰে এনেকুৱা যিমানবোৰ সংখ্যা আছে আমি গণনাৰ কাৰণে ব্যৱহাৰ কৰা এনে ধৰণৰ যাৰ উৎপাদক দুটা থাকে 1 and 3 কি হয় 3 এর উৎপাদক ঠিক একেদৰে 5 ৰ 1 and 5 কি হয় 5 ৰ উৎপাদক ঠিক একেদৰে 7 ৰ কাৰণে 1 7 ঠিক আছে তো আমি ইয়াৰ পৰা এটা কথা গম পালো যিবোৰ সংখ্যাৰ মাত্ৰ উৎপাদক দুটা থাকে ঠিক আছে আৰু তাকে আমি কি বুলি কম প্ৰাইম নাম্বাৰ অৰ্থাৎ মৌলিক সংখ্যা আপোনালোকে বাৰু এটা কথা জানেনে সবাতোতকৈ সৰু প্ৰাইম নাম্বাৰ অৰ্থাৎ মৌলিক সংখ্যাটো কি হয় আমি ইয়াত কোৰ পৰা আৰম্ভ কৰিছো 3 ৰ পৰা আৰম্ভ কৰিছো এই সংখ্যাবোৰ কি হয় অযুগ্ম সংখ্যা যদি কোনোবাই এতিয়াও নাজানা মই অলপ পাছত কৈ আছো অযুগ্ম সংখ্যা কোনবোৰক কোৱা হয় 2 ৰ আগত কি 3 ৰ আগত আৰু এটা সংখ্যা থাকে হেতু কি হয় 2 2 হৈছে সবাতোতকৈ সৰু মৌলিক সংখ্যা আৰু তোমালোকৰ এক্সামত এটা কোৱেশ্চন প্ৰায় ৰিপিট হৈ থাকে আৰু সেইটো হল যুগ্ম মৌলিক সংখ্যাটো কি হয় বা এনেদৰে কোনে সবাতোতকৈ সৰু মৌলিক সংখ্যাটো কি বহুতবাৰ এক্সামত এটো ৰিপিট হৈ আছে সবাতোতকৈ সৰু মৌলিক সংখ্যাটো কি হয় বা যুগ্ম মৌলিক সংখ্যাটো কি হয় এনেদৰে কোনে তেতিয়া আমি কি কম 2 যুগ্ম মৌলিক সংখ্যা কি হয় 2 হয় সবাতোতকৈ সৰু মৌলিক সংখ্যা কি হয় 2 হয় ইয়াত আমি এটা কথা দেখিছো ইয়াৰ ফেক্টৰ কেইটা বা উৎপাদক কেইটা ইয়াক অনলি 1 এ যাব আৰু কি হে যাব 2 এ যাব আৰু কিবা যাব নেকি না যায় আমি গম পালো এতিয়া তোমালোকে চোৱা এনে ধৰণৰ সংখ্যা যিমানবোৰ আমি সচৰাচৰ দেখিবলৈ পাওঁ এনে ধৰণৰ সংখ্যা আমি যিমানবোৰ সচৰাচৰ দেখিবলৈ পাওঁ এই সংখ্যাবোৰক কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় এটা 2 পালো 3 পালো 5 পালো 7 পালো এনেকুৱা ধৰণৰ কি আছে 9 টো কিন্তু নহয় কাৰণ 9 ৰ 3 এ যায় 9 এ যায় 1 এ যায় more than 2 ঠিক আছে প্ৰাইম নাম্বাৰ খিনি উৎপাদক কেইটা থাকে বুলি কৈছিলো মই দুটাই থাকে দুটাতকৈ বেছি হলে এটো বেলেগ নাম্বাৰ হৈ যাব এতিয়া ইয়াৰ পাছত কি আহিব 7 ৰ পিছত 11 আহিব তাৰ পিছত কি আহিব 13 আহিব এনেদৰে আগবাঢ়ি গৈ থাকিব আপোনালোকে এটা কাম কৰিব শূন্যৰ পৰা 1 ৰ ভিতৰত কিমানটা এনেকুৱা ধৰণৰ প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা আছে বাছি লিখি পেলাব কাৰণ এক্সামত ডাইৰেক্ট কোৱেশ্চন খুদে লিখিব আহে এটা সিৰিজ দি দিব আপোনাক সাপোজ 10 ৰ পৰা 50 ৰ ভিতৰত মৌলিক সংখ্যা কোনগিটা সিৰিজটো দি দিলে আপুনি তেতিয়া বিচাৰি ফুৰিব লাগিব আৰু হেতু কাৰণে কি কৰিব আপোনালোকে 0 ৰ পৰা 1 ৰ ভিতৰত যিমানখিনি মৌলিক সংখ্যা আছে মইতো কৈয়ে দিলো মৌলিক সংখ্যা কোনবিলাক হয় যাৰ উৎপাদক দুটা থাকে আৰু কোনখিনি হ'ব তেনেকুৱা ধৰণৰ সংখ্যা যাক নিখে সংখ্যাটোৰে ডিভিজিবল হয় বা হৰণ কৰিব পাৰি আৰু 1 এৰে হৰণ কৰিব পাৰি ইন্টিজাৰ সোৱাৰ আগত আমি এটা বেলেগ বস্তু চাই লওঁ হেতু হৈছে কম্পোজিট নাম্বাৰ এটা কম্পোজিট নাম্বাৰ কোনখিনি হয় ইয়াক সংযুক্ত নাম্বাৰ বুলি কোৱা হয় নেক্সট আমি চাম কম্পোজিট নাম্বাৰ বা সংযুক্ত অসমীয়াত কয় সংযুক্ত সংখ্যা এতিয়া সংযুক্ত সংখ্যা কোনবিলাক আমি ইয়াত এটা কথা গম পালো 2 3 5 7 11 13 তাত ফেক্টৰ বা উৎপাদক কেইটা আছিল দুটা আছিল এনে কিছুমান সংখ্যা আছে যাৰ উৎপাদক more than 2 অৰ্থাৎ 2 কে বেছি থাকে উৎপাদক ইয়াত কি পাইছিলো আমি 3 ৰ ক্ষেত্ৰতে চাও ইয়াৰ উৎপাদক কোন কেনেকুৱা আছিল 1 এৰে ইয়াক হৰণ কৰিব পাৰি আৰু সেই সংখ্যাটো অৰ্থাৎ 3 এৰে হৰণ কৰিব পাৰি ইয়াৰ উৎপাদক কেইটা হ'ল 1 and 3 কিন্তু এনেকুৱা কিছুমান সংখ্যা আছে যিসমূহ দুটাতকৈ অধিক উৎপাদক থাকে তেনেকুৱা সংখ্যা কোনবোৰ যদি আমি এবাৰ চাও 4 সংখ্যাটো যদি আমি চাও 4 ৰ উৎপাদক কেইটা হ'ব প্ৰথম ইয়াক 1 এৰে যায় ইয়াক 2 এৰে যায় আৰু ইয়াক কি যায় এই সংখ্যাটোৰে যায় ইয়াক কেইটা পালো আমি তিনিটা উৎপাদক পালো ঠিক একেদৰে আমি যদি 6 এর ক্ষেত্ৰত চাও কি হ'ব 1 এৰে যাব 3 এৰে যাব 2 এৰে যাব 6 এৰে যাব নহয় জানো হয়নে কি দেখা পালো
4 দেখা পালো 6 দেখা পালো যদি এবাৰ 8ক চাও কি হ'ব 1 2 4 8 কেটা পালো উৎপাদক আমি ইয়াত 4 এর কারণে 3টা 6 এর কারণে এটা 2টা 3টা 4টা 8 এর কারণে এটা 2টা 3টা 4টা মই কি বুলি কৈছিলো যিবোৰ সংখ্যাৰ আমি গণনাৰ কাৰণে ব্যৱহাৰ কৰা যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ অধিক হয় এই সংখ্যাবোৰক কি বুলি কোৱা হয় সংযুক্ত সংখ্যা বুলি বা কম্পোজিট নাম্বাৰ বুলি কোৱা হয় এতিয়া এনেকুৱা ধৰণৰ যিমানবোৰ সংখ্যা আমি গণনাৰ কাৰণে পাম বা আমি দৈনন্দিন ব্যৱহাৰ কৰো সেই সংখ্যাবোৰক কি বুলি কোৱা হয় কম্পোজিট নাম্বাৰ এটো এনেদৰে বাহি বাহি গৈ থাকিব এতিয়া ইয়াত এটা কোৱেশ্চন উঠে ইয়াৰ পৰা এটা কোৱেশ্চন আহে সেই সংখ্যাটো হৈছে কি এই কোৱেশ্চনটো হৈছে কি কম্পোজিট নাম্বাৰ সংযুক্ত সংখ্যাৰ সবাতোতকৈ সৰু সংযুক্ত সংখ্যাটো কি হয় মই ইয়াত লিখিয়ে থৈছো আপোনালোকে দেখা পাইছে সবাতোতকৈ সৰু সংযুক্ত সংখ্যা কোনটো হয় 4 নহয় জানো 4 কৈ আৰু সৰু কিবা আছে জানো নাই কাৰণ আছে 3 টো হৈছে এটা কি তোমাৰ মৌলিক সংখ্যা 2 টো এটা কি মৌলিক সংখ্যা গতিকে ইয়াৰ পৰা আমি কি গম পালো 4 সংখ্যাটো হৈছে এটা সংযুক্ত সংখ্যা যেটো সবাতোতকৈ সৰু মনত থাকিব এই সমূহ আপোনালোকে নোট কৰি যাওক যাতে পিছত আকৌ এবাৰ চাবলগীয়া নহয় এই ভিডিওখিনি এবাৰ আপোনালোকে চাই গল লগতে লিখি গল আপোনাৰ প্ৰেক্টিস হৈ গল আৰু নোটটো নিজৰ কাৰণে থাকি গল পৰিৱৰ্তী সময়ত আপুনি নোটছটো এবাৰ উলিয়াই ললে আৰু ধুনিয়াকে নিজৰ কাৰণে হৈ গল আপোনালোকে ইতিমধ্যে গম পালে কম্পোজিট নাম্বাৰ কি হয় একেবাৰে সৰু কম্পোজিট নাম্বাৰ কোনটো হয় আমি কোনবোৰ সংখ্যাক কম্পোজিট নাম্বাৰ বুলি কওঁ বা সংযুক্ত নাম্বাৰ বুলি কওঁ যিবোৰ সংখ্যাৰ উৎপাদক কেইটা থাকে দুটাতকৈ বেছি থাকে সেই সংখ্যাবোৰকে আমি কি বুলি কওঁ সংযুক্ত নাম্বাৰ বুলি কওঁ বা কম্পোজিট নাম্বাৰ বুলি কওঁ তো নেক্সট আমি আৰম্ভ কৰিম বা আমি চাম ইন্টিজাৰ কাক কয় বা অখণ্ড সংখ্যা কাক কয় যুগ্ম সংখ্যা কাক কয় অযুগ্ম সংখ্যা কাক কয় তো সাপোজ আপোনাৰ হাতত 10 টকা আছে আজি ধৰি ললো এৰ হাতত কে টকা আছে 10 টকা আছে এই 10 টকাটোৰে সাপোজ বিগ দিলে এ 2 টকা দি দিলে তো বি হাতত কি হৈ গল +2 গতিকে ইয়াত কি লিখিব পাৰো ইয়াত কি হল এৰ পৰা কিমান গল 2 গল তো আমি যেন লিখিলো এই 2 এৰ পৰা কিমান গল 2 গল হেতুক আমি কেনেদৰে লিখো এই মাইনাস চিন এটা দি আগত লিখিব পাৰো বা বি এ কিমান পালে 2 পালে সেই সংখ্যাটোকে আমি +2 লিখিব পাৰো অৰ্থাৎ কি পালে ইয়াৰ লস হল ই পালে এই সংখ্যাবোৰ আমি ইয়াত কেনেদৰে লিখিছো আগত মাইনাস চিনটোৱে কি বুজাইছে তাৰ যেটো মূল আছিল তাৰ পৰা 2 এটা মাইনাস হল মানে তাৰ পৰা গল আৰু বি এ কি পালে কিবা এটা পালে মানে 2 এটা পালে অৰ্থাৎ পোৱা বস্তুটো আমি পজিটিভ দি পেলাই আৰু যেটো বস্তু গৈছে হেতু নেগেটিভ সাইন দি পেলাই আমি বুজাও এতিয়া কথাটো তেনেকৈ অখণ্ড সংখ্যা কি ইয়াৰ আগত আমি পাইছিলো 0 ৰ পৰা 1 2 3 আপ টু গৈ থাকিব এই সংখ্যাবোৰক আমি কি বুলি পাইছিলো ইয়াৰ আগত হোল নাম্বাৰ বুলি পাইছিলো অৰ্থাৎ পূৰ্ণ সংখ্যা বুলি পাইছিলো আৰু এতিয়া এই সংখ্যাবোৰৰ আগত আৰু কিছুমান নাম্বাৰ আমি ডিনোট কৰিব পাৰো ঋণাত্মক সাইন দি পৰে যেনে -1 -2 -3 এনেদৰে আহি থাকিব আৰু এই ওভাৰঅল গোটেই সংখ্যাখিনিক একেলগে কি বুলি কোৱা হয় অখণ্ড সংখ্যা যাৰ খণ্ড নহয় এফালো আহি থাকিব মাইনাস আৰু ইফালো গৈ থাকিব প্লাস হয় ঠিক আছে আমি গম পালো এতিয়া অখণ্ড সংখ্যা কাক কয় বা ইন্টিজাৰ কাক কয় নেক্সট আমি চাও দুটা সৰু নাম্বাৰ হয়তো এখিনি জানাই তোমালোকে বহুত বেছি কয় যুগ্ম সংখ্যা কাক কয় আৰু অযুগ্ম সংখ্যা কাক কয় একেবাৰে সহজ যিবোৰ সংখ্যা 2 ৰে হৰণ যায় এই সংখ্যাবোৰক কি বুলি কোৱা হয় যুগ্ম সংখ্যা 2 ৰে হৰণ যোৱা সংখ্যা কি আছে 2 4 6 8 10 এনেদৰে তো এই সংখ্যাবোৰক কি বুলি কোৱা হয় যুগ্ম সংখ্যা বুলি কোৱা হয় আৰু ইয়াৰ অপোজিট অৰ্থাৎ 2 ৰে যিবোৰ সংখ্যা হৰণ নাযায় ডিভিজিবল নহয় সেই সংখ্যাবোৰক কি বুলি কোৱা হয় অযুগ্ম সংখ্যা বা অড নাম্বাৰ যেনে 1 3 5 7 এনেদৰে গৈ থাকিব যিবোৰ সংখ্যা 2 ৰে ডিভিজিবল নহয় বা 2 ৰে হৰণ নাযায় সেই সংখ্যাবোৰক অযুগ্ম সংখ্যা বা অড নাম্বাৰ বুলি কোৱা হয় আৰু যিবোৰ সংখ্যা 2 ৰে হৰণ যায় সেই সংখ্যাবোৰক কি বুলি কোৱা হয় যুগ্ম সংখ্যা বুলি কোৱা হয় ইয়াত আমি কি গম পালো এতিয়া অখণ্ড সংখ্যা কাক কয় অখণ্ড সংখ্যা কোনবোৰ যিবোৰ সংখ্যা কি হয় খণ্ড নহয় দুইফালে গৈ থাকিব পজিটিভ সাইডটো পাম আমি নেগেটিভ সাইডটো পাম উইথ 0
বা শূন্যটো লগাই পজিটিভ নেগেটিভ গোটেই সংখ্যাখিনি একেলগে আমি কি বুলি কম অখণ্ড সংখ্যা বুলি কম ঠিক একেদৰে ইভেন নাম্বাৰ অৰ্থাৎ যুগ্ম সংখ্যা কোনবিলাক যিবোৰ সংখ্যা 2 ৰে হৰণ যায় আৰু সেই সংখ্যাবোৰক আমি কি বুলি কম যুগ্ম সংখ্যা আৰু যিবোৰ সংখ্যা 2 ৰে হৰণ নাযায় ইয়াত একক পাঁচক 3 হাতক এইবোৰ সংখ্যা কি হৈছে 2 ৰে কেতিয়াও হৰণ নাযায় আৰু এই সংখ্যাবোৰক কি বুলি কোৱা হয় অযুগ্ম সংখ্যা বুলি কোৱা হয় নেক্সট আমি চাম ৰেচনেল নাম্বাৰ পৰিমেয় সংখ্যা কাক কয় ইৰেচনেল নাম্বাৰ অপৰিমেয় সংখ্যা কাক কয় ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা কাক কয় এই সংখ্যা প্ৰণালীখিনি যেন আমি পঢ়ি আছো ইয়াত বিশেষ ডাঙৰ কোৱেশ্চন এটা আপোনালোকলৈ নাহে ইয়াত আপোনালোকক সাধাৰণ বেসিকৰ পৰা বেসিক কোৱেশ্চন এটা আহি যাব মানে কি সাপোজ ইয়াত পৰিমেয় সংখ্যা তোমালোকক এগালমান নাম্বাৰ দি থোৱা থাকিব আৰু তাৰ মাজৰ পৰা তোমাক খুদিব বাস্তৱ সংখ্যা কোনটো পৰিমেয় সংখ্যা কোনটো অপৰিমেয় সংখ্যা কোনটো এক মাৰ্কৰ কাৰণে খুদিব সো তোমালোকে জানি থোৱা কোনবোৰ বাস্তৱ সংখ্যা কয় কোনবোৰ পৰিমেয় সংখ্যা কয় আৰু কোনবোৰক অপৰিমেয় সংখ্যা কয় এতিয়া প্ৰথম আমি সাম পৰিমেয় সংখ্যা কোনবোৰক কোৱা হয় পৰিমেয় সংখ্যা এবাৰ লক্ষ্য কৰা ইয়াত এটা কথা লিখা আছে ৰেচনেল নাম্বাৰটো যদি তুমি চোৱা ইয়াত এটা শব্দ দেখিছা তুমি ৰেচিও মানে কি বুলি জানো আমি ৰেচিও মানে আমি জানো অনুপাত অসমীয়াত কি বুলি কোৱা হয় অনুপাত অসমীয়াত কোৱা হয় অনুপাত বুলি যিবোৰ সংখ্যা অনুপাতৰ আকাৰত থাকে বা আমি এনেকেও ক'ব পাৰো p/q আকাৰত p/q আকাৰত যিবোৰ সংখ্যা আমি দেখিবলৈ পাওঁ অৰ্থাৎ ভগ্নাংশৰ আকাৰত অনুপাতৰ আকাৰত যিবোৰ সংখ্যা আমি দেখিবলৈ পাওঁ আৰু সেই সংখ্যাবোৰক কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয় কিন্তু তাত এটা কথা তোমালোকে মন কৰিবা এই তলত যেন আছে q কেতিয়াও 0 লগত ইকুৱেল নহয় ঠিক আছে ইয়াত আমি দেখা পাইছো 1/5 এটা নাম্বাৰ লিখা আছে সেই নাম্বাৰটোক আমি কি বুলি ক'ব পাৰো পৰিমেয় সংখ্যা বুলি ক'ব পাৰো 1/10 কি বুলি ক'ব পাৰো পৰিমেয় সংখ্যা বুলি ক'ব পাৰো 0/5 আমি ক'ব পাৰো পৰিমেয় সংখ্যা বুলি ঠিক আছে কিন্তু 5/0 কেতিয়াও এটা পৰিমেয় সংখ্যা নহয় কাৰণ আমি ইয়াত দেখিছো যে মই কি বুলি কৈছিলো সেই অনুপাতটো যেটো অনুপাতত p/q আকাৰত থাকে হেতু কি বুলি কোৱা হয় পৰিমেয় বুলি কোৱা হয় আৰু যদি q 0 হয় তেতিয়া সেই সংখ্যাটো কেতিয়াও পৰিমেয় সংখ্যা নহয় এই সংখ্যাটো তেতিয়া হলে কি হ'ব পৰিমেয় নহয় বাকি প্ৰত্যেকটো সংখ্যা ইয়াত আমি পৰিমেয় এই সংখ্যাবোৰ কেনেকৈ আছে p/q আকাৰত আছে এটা অনুপাতত আছে ঠিক আছে ইয়াতো যদি আমি দেখিছো 3 -2 -1 0 1 2 3 4 এই প্ৰত্যেকটো সংখ্যা কি হয় এটা পৰিমেয় সংখ্যা হয় কিয় পৰিমেয় আমি এটা কথা জানো 4 আছে মানে কি 4 ৰ তলত 1 আছে 3 আছে মানে কি 3 ৰ তলত 1 আছে 2 আছে মানে কি 2 ৰ পাছত তলত 1 আছে তো এতিয়া গম পালো আমি পৰিমেয় সংখ্যা কাক কয় আৰু এটা কনসেপ্ট আমি ক্লিয়াৰ কৰি লওঁ ইয়াত এটা আমি দেখিছো 2/3 টো তোমাৰ পৰিমেয় নে অপৰিমেয় এটো হৈছে এটা পৰিমেয় সংখ্যা ইয়াত তুমি এটা কথা লক্ষ্য কৰা ইয়াত কি হৈছে এটো ৰিপিটেশন হৈ আছে পইণ্টৰ পাছত সংখ্যাগিটাৰ ৰিপিটেশন হৈ আছে 0.666 এনেদৰে আগবাঢ়ি গৈ থাকিব এই সংখ্যাবোৰকো পৰিমেয় সংখ্যা বুলি কোৱা হয় ঠিক একেদৰে 1.444 এনেদৰে গৈ আছে সেই সংখ্যাবোৰ কি হ'ব তোমাৰ পৰিমেয় সংখ্যা হ'ব তোমাৰ এক্সামত দি দিলে 1/44 সেই সংখ্যাটো তোমাক খুদিছে এটো পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা তুমি তেতিয়া ডাইৰেক্ট এনসাৰ লিখিবা এটো এটা পৰিমেয় সংখ্যা এটা নেক্সট আমি চাও ইৰেচনেল নাম্বাৰ বা অপৰিমেয় সংখ্যা কোনবোৰ সংখ্যা অপৰিমেয় জাস্ট আমি ডাইৰেক্ট ডেফিনেশন যদি খুদে ইয়াত কি কোনবোৰ আমি গম পাইছিলো p/q আকৃতিৰ সংখ্যাবোৰক আমি কি বুলি কম পৰিমেয় সংখ্যা বুলি কম আৰু যত q is not equal to 0 যত q কেতিয়াও 0 হ'ব নোৱাৰে এতিয়া তাৰ উলটাকে যদি আমি চাও p/q আকাৰত নথকা সংখ্যাবোৰে হৈছে কি তোমাৰ অপৰিমেয় সংখ্যা হল p/q আকাৰত নাথাকে অপৰিমেয় সংখ্যাবোৰ আৰু এটা কথা মন কৰা যিবোৰ সংখ্যা ৰুটটো ইয়াত কি হৈছে মই ইয়াত এটা কথা কৈছিলো 2/3 যেতিয়া পাইছিলো একেটা নাম্বাৰে কি হৈ আছে ৰিপিটেশন হৈ আছে ইয়াত কিন্তু ৰিপিটেশন হোৱা নাই পইণ্টৰ পাছত ইয়াত ৰিপিটেশন কি হোৱা নাই ৰিপিটেশন হোৱা নাই 4 1 আছে ইয়াৰ পাছৰ সংখ্যাবোৰ কেতিয়াও ৰিপিট হোৱা নাই ঠিক একেদৰে ইয়াতো যদি 0.3 দেখিছো ইয়াতো কোনো ধৰণৰ ৰিপিটেশন আমি দেখিবলৈ পোৱা নাই এই সংখ্যাবোৰক সেই কাৰণে কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা ঠিক আছে বাট ৰুট যদি 2 দিয়ে ৰুট যদি 4 দিয়ে 4 ইকুৱেল টু কি হ'ব 2 এটো ৰুট 4 দিলে ইকুৱেল টু 2 এটো এটা কিন্তু কি সংখ্যা হ'ব তোমাৰ পৰিমেয় সংখ্যা কাৰণ 4 ৰ ওপৰত এই স্কয়াৰ ৰুটটো আছে তাৰ মিন কি
2 এটা আমি জানো কি বুলি পৰিমেয় সংখ্যা বুলি এতিয়া অপৰিমেয় কি হ'ব তোমাৰ √2 √3 এইবোৰ সংখ্যা কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা ঠিক একেদৰে অপৰিমেয় সংখ্যাৰ এটা বেস এক্সাম্পল হৈছে পাই লাইফ অফ পাই শুনিছাতো সবেই তাত পাইৰ গোটেই নম্বৰে লিখি দিয়া হৈছিল গোটেই বৰ্ডখনত কি কৰা হৈছিল পাইৰ গোটেই সংখ্যাটো লিখি দিয়া হৈছিল কি হৈছিল তাত এনেদৰে 3 1 4 1 5 এনেদৰে সংখ্যা ইটোৰ পিছত সংখ্যা আহি আছিল তাত কিন্তু এটা বস্তু আমি পোৱা নাছিলো এক্সেম নাম্বাৰ ৰিপিটেশন হোৱা নাছিল যাৰ কাৰণে আমি কি ক'ব পাৰো পাই এটা অপৰিমেয় সংখ্যা ইয়াত এটা নাম্বাৰ দেখিছা পাই ইকুৱেল টু 22/7 ইকুৱেল টু 3.1415 এনেদৰে বাহি গৈ থাকিব পাই ইকুৱেল টু 22/7 যেন পাইছিলো এটো হৈছে কিন্তু এপ্ৰক্সিমেট ভ্যালু এটো এক্সাক্ট ভ্যালু নহয় এটো আমাৰ অংক কৰিবৰ সুবিধাৰ কাৰণে ধৰি লোৱা হয় 22/7 বুলি এপ্ৰক্সিমেট ভ্যালু এটো ইকুৱেল নহয় আৰু তাৰ ভ্যালুটো কি হৈছে 3.1415 এনেদৰে বাগবাহি গৈ থাকিব তোমাক পাইটো দি দিলে ওপৰত খুদিলে পাই এটা পৰিমেয় নে অপৰিমেয় সংখ্যা এক নম্বৰ কাৰণে তোমাৰ কোৱেশ্চন আহি গল তো কি লিখিবা তেতিয়া মনত ৰাখি লোৱা পাই এটা হৈছে অপৰিমেয় সংখ্যা দ্যাট ইজ ইৰেশনেল নাম্বাৰ এটা লাষ্ট থাকি লাগে কি আমাৰ হাতত ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা এটা বাস্তৱ সংখ্যা আমি কাক কম বাস্তৱত যিমানবোৰ সংখ্যা পাও আমি কি পালো ইয়াত প্ৰথমতে পালো পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা ডাইৰেক্ট আমি লিখি দিম পৰিমেয় যোগ অপৰিমেয় মানে পৰিমেয় আৰু অপৰিমেয় গোটেই সংখ্যাখিনিক একেলগে কি বুলি কোৱা হয় বাস্তৱ সংখ্যা বুলি গম পালো এতিয়া ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা কাক কয় আমি ওপৰত পাইছিলো পৰিমেয় সংখ্যা কাক কয় অপৰিমেয় সংখ্যা কাক কয় ফুল ডিটেইলছত আমি গম পালো এই গোটেই সংখ্যাখিনিক যিমানখিনি আমি পৰিমেয়ত পাম যিমানখিনি অপৰিমেয়ত পাম গোটেই সংখ্যাখিনিক একেলগে আমি কি বুলি কম বাস্তৱ সংখ্যা বুলি আজি আমি বহুতখিনি কথা শিকিলো প্ৰত্যেকটো সংখ্যা কি নামেৰে জনা যায় গম পালো প্ৰথমতে আমি কি চাইছিলো স্বাভাৱিক সংখ্যা কাক হয় তাৰ পাছত আমি কি চালো হোল নাম্বাৰ কাক কয় বা পূৰ্ণ সংখ্যা কাক কয় তাৰ পাছত আমি কি চালো প্ৰাইম নাম্বাৰ কাক কয় প্ৰাইম নাম্বাৰ দ্যাট মিন্স মৌলিক সংখ্যা কাক কয় তাৰ পাছত আমি চালো যুগ্ম তেনেদৰে আহি আমি পালো কি পৰিমেয় অপৰিমেয় সংখ্যা আৰু এটা সংখ্যা পাইছিলো সংযুক্ত সংখ্যা কম্পোজিট নাম্বাৰ একেবাৰে শেষত আমি কি গম পালো ৰিয়েল নাম্বাৰ কাক কয় পৰিমেয় অপৰিমেয় গোটেইখিনি সংখ্যাক একেলগে কি বুলি কোৱা হয় বাস্তৱ সংখ্যা বুলি তো আজিৰ ভিডিওটো ইমানেই আছিল অনাগত দিনত আমাৰ ভিডিওসমূহ চাই থাকিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক শেয়াৰ কৰক আৰু ভিডিওটো ভাল পাইছে নে নাই পোৱা তাৰ ওপৰত এটা কমেন্ট কৰক থ্যাংক ইউ